নমস্কাৰ, এই মুহূৰ্তত ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ বাবে। এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু সেই নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 64 গৰাকীকৈ ব্যক্তিয়ে আৰু মাত্ৰ 6 জনকহে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। এটা শোকাবহ আৰু ভয়ংকৰ নাও দুৰ্ঘটনা এতিয়া সংঘটিত হৈছে। এখন নাৱত কঢ়িয়াই নিয়া হৈছিল কৃষকৰ এটা দল আৰু নাওখনত আছিল 70 গৰাকীকৈ কৃষক আৰু তাৰে নাওখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে 70 গৰাকী কৃষকৰে 64 গৰাকীয়ে প্ৰাণ হেৰুৱাইছে আৰু বাকী থকা 6 জনকহে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। ক'ত সংঘটিত হৈছে এই ঘটনা সবিস্তাৰে এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে। জনাইছোঁ এটা ব্ৰেকিং নিউজ, ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 64 গৰাকীকৈ ব্যক্তিয়ে আৰু জীৱন্তে উদ্ধাৰ কৰা হৈছে মাত্ৰ 6 জনক। এটা কৃষকৰ দল আছিল সেই নাওখনত, 70 জন কৃষকক কঢ়িয়াই নিয়া হৈছিল নাওখনত আৰু 3 ঘণ্টীয়া উদ্ধাৰ অভিযানৰ অন্তত জীৱন্তে উদ্ধাৰ কৰা হয় 6 জনকৈ কৃষকক। নাইজেৰিয়াৰ জামফাৰাত সংঘটিত হৈছে এই ঘটনা। এতিয়া নাইজেৰিয়াত এক শোকাবহ পৰিস্থিতিৰ সৃষ্টি হৈছে, কাৰণ এখন নাৱত কঢ়িয়াই নিয়া হৈছিল 70 গৰাকীকৈ কৃষক আৰু সেই নাওখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই নাওখনত থকা 70 গৰাকী কৃষকৰে 64 গৰাকীয়ে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে আৰু বাকী থকা 6 জনকহে 3 ঘণ্টীয়া উদ্ধাৰ অভিযানৰ অন্তত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। নাইজেৰিয়াত সংঘটিত হোৱা এই ঘটনাই এতিয়া শোকাবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এখন নাৱত 70 জন কৃষক, 70 জন খেতিয়কক কঢ়িয়াই নিয়া হৈছিল। নাইজেৰিয়াত সংঘটিত হৈছে এই ঘটনা। 70 গৰাকীকৈ কৃষকক এখন নাৱত কঢ়িয়াই নিয়া হৈছিল আৰু সেই নাওখন দুৰ্ঘটনাত পতিত হয় আৰু পানীত ডুবি যায়। পানীত ডুবি যোৱাৰ ফলতে 70 গৰাকী কৃষকৰে 64 গৰাকীকৈ কৃষকে প্ৰাণ হেৰুৱাইছে আৰু 6 গৰাকীকৈ কৃষকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু 3 ঘণ্টীয়া উদ্ধাৰ অভিযানৰ অন্তত 6 গৰাকী কৃষকক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে আৰু বাকী 64 গৰাকীকৈ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে।